আন এটা গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে মাৰাথন জেৰা চলিছে মানস চলিহাৰ 5 দিনৰ আৰক্ষীৰ জিম্মাত আছে বিতৰ্কিত মানস চলিহা আলফা স্বাধীনলৈ প্ৰশিক্ষিত যুৱক গুপ্তচৰ ৰূপে প্ৰেৰণৰ অভিযোগ উত্থাপন হৈছে মানস চলিহাৰ বিৰুদ্ধে আলফা স্বাধীনৰ শিবিৰত থকা মানস বৰগোহাঁই আনিছে অভিযোগ বহু ঠগ প্ৰবঞ্চনাৰে জড়িত অভিযোগ উত্থাপন হৈছে মানস চলিহাৰ বিৰুদ্ধে ধেমাজিৰ শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যুটো মানস চলিহা জড়িতৰ অভিযোগ উত্থাপন হৈছে নাম সাঙুৰ খাইছে মানস চলিহাৰ আৰু খোদ সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃৰ এই গুৰুতৰ অভিযোগ প্ৰকৃততে মানস বৰগোহাঁই অভিযোগ সত্য নে হসাকৈ আলফা স্বাধীনৰ শিবিৰলৈ গুপ্তচৰ প্ৰেৰণত জড়িত নেকি মানস চলিহা এই সকলোলৈ আৰক্ষীয়ে ইতিমধ্যে দিছপুৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে মানস চলিহাক আমি পোনপটীয়া সম্পৰ্কত যাব বিচাৰিম দিছপুৰ থানাত উপস্থিত আছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া আমি যাব বিচাৰিছোঁ পোনে কল্পৰ কাষলৈ কল্প যিহেতু এজন সম্পূৰ্ণৰূপে বিতৰ্কিত ৰূপ মানস চলিহা আৰু মানস চলিহাই বিভিন্ন ব্যৱসায়ত তেওঁৰ সৈতে জড়িত হৈ আছিল মানস চলিহা আৰু সেই ব্যৱসায়সমূহত জড়িত থাকি বহু মন্ত্ৰীমোদকৰ সৈতেও ভাল সম্পৰ্ক আছিল আৰু শেহতীয়াকৈ কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে আৰু সোধা পোছা অব্যাহত ৰাখিছে মাৰাথন জেৰা চলিছে দিছপুৰ আৰক্ষী থানাত মানস চলিহা গতিকে শেহতীয়া আপডেটছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কল্প পাৰ্থ চাওক ইতিমধ্যে আপুনি এনকেটিভি দৰ্শকসকলক সেই বিষয়ে অৱগত কৰিছে এটা বিতৰ্কিত নাম মানস চলিহা আৰু সেই মানস চলিহাই এই 4টাৰ পৰা 5টা দিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি ৰাখিছে আৰু সমান্তৰালকৈ মানস বৰগোহাঁই কিন্তু আলফা স্বাধীনৰ পৰা ইটোৰ পাছত সিটোকৈ ভিডিঅ' প্ৰেৰণ কৰি আছে আজিৰ দিনটোত হয়তো তেখেতে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিব আপুনি যিটো কথা কিছু সময় পূৰ্বে কৈছে ধেমাজিত 2023 বৰ্ষত এটা পথ দুৰ্ঘটনা আৰু সেই পথ দুৰ্ঘটনাত এগৰাকী শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ নামৰ এগৰাকী ব্যক্তি মৃত্যু হৈছিল আৰু প্ৰথম অৱস্থাত সেইটো সকলোৱে মানি লৈছিল কিয়া প্ৰকৃততে পথ দুৰ্ঘটনা আৰু তাৰ পাছতেই যেতিয়া এই যিটো নাম এই মুহূৰ্তত অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি আছে মানস চলিহা আৰু সেই মানস চলিহাৰ নাম সেই দুৰ্ভগীয়া পৰিয়ালটোৱে সেইগৰাকী সিদ্ধাৰ্থৰ মুখত শুনিছিল আৰু কালিৰ দিনটো ধেমাজিৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৱে পিতৃয়ে হওক বা মাতৃয়ে হওক কানি সংবাদ মাধ্যমত সেই মন্তব্য কৰিছে সেই মন্তব্যও আমি এনকেটিভি দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিছোঁ বা কালিৰ দিনটোত সেয়া সবিস্তাৰে এনকেটিভিত সম্প্ৰচাৰিত হৈছে সেই বাতৰি পাৰ্থ এই মুহূৰ্তত যদি চাই তেনেহ'লে কালিৰ দিনটোত এইগৰাকী মানস চলিহাক চিজিএম আদালতত হাজিৰ কৰা হৈছিল চিজিএম আদালতত হাজিৰ কৰাই 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে 10 দিনৰ জিম্মাত বিচৰাৰ পাছত চিজিএম আদালতে 5 দিনৰ জিম্মাত দিছিল তাৰ পাছতে বৰ্তমান সময়টো পুনৰবাৰ মাৰাথন জেৰা চলাই আছে পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমান সময়টো তিলমানো অনুতপ্ত হোৱা নাই এইগৰাকী মানস চলিহা বৰ্তমান সময়ত 2 পৰা 3খনকৈ কম্বল লৈ বৰ্তমান সময়ত তেখেতে শুই আছে বৰ্তমান সময়ত লকআপৰ ভিতৰত আজিৰ দিনটোত হয়তো 10 বজাৰ পাছত পুনৰবাৰ তেখেতক যি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকল এই স্থানত আহি উপস্থিত হ'ব তাৰ পাছতেই তেখেতক মাৰাথন জেৰা চলাব তেখেতৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছে 2000 যি সময়ছোৱাত কা আন্দোলন হৈছিল সেই কা আন্দোলনৰ সময়ছোৱাতো গুৱাহাটী মহানগৰী দুখন থানাত তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এখন হাতীগাঁও আৰক্ষী থানা আনখন হৈছে দিছপুৰ আৰক্ষী থানা সমান্তৰালকৈ সময়ছোৱাত তেখেতে অসমৰ বাহিৰত থকা যিসকল অসমীয়া যুৱক যুৱতী বা অসমৰ বহু কিন্তু ব্যক্তিক কিন্তু তেখেতে ঠগ প্ৰবঞ্চনা কৰি বহু টকা খৰচ কৰিছিল সেইসমূহ অভিযোগতো তেওঁ অভিযুক্ত হৈ আছে সমান্তৰালকৈ থকা আলফা স্বাধীনৰ প্ৰকৃততে আৰক্ষীৰ গুপ্তচৰ কোন আলফা স্বাধীনলৈ যিসকল নৱপ্ৰজন্ম বা যিসকল যুৱক যুৱতী যায় সেইসকলক কেনেধৰণে মানস চলিহাই তেখেতে ট্ৰেইনিং দিয়ে বা গুৱাহাটী মহানগৰী কোন হোটেলত তেখেতে এনেসমূহ প্ৰশিক্ষণ দিয়ে সেই কথা মানস বৰগোহাঁই আলফা স্বাধীনত বৰ্তমান সময়ত আলফা স্বাধীনৰ পৰা সেইসমূহ সংবাদ মাধ্যমলৈ বাৰ্তা প্ৰেৰণ কৰি আছে আৰু মানস বৰগোহাঁই নামৰ যিজন ব্যক্তি বৰ্তমান সময়ত আলফা স্বাধীনত আছে সেইগৰাকী মানস বৰগোহাঁই কিন্তু সেইগৰাকী সিদ্ধাৰ্থৰ নাম লৈছিল আৰু সিদ্ধাৰ্থৰ নাম লোৱাৰ পাছতে কিন্তু যি দুৰ্ভগীয়া পৰিয়াল সেই দুৰ্ভগীয়া পৰিয়ালটোৱে মানস চলিহাৰ কথা কৈছে কিন্তু প্ৰকৃততে মানস চলিহাই সেই গোটেই হত্যাকাণ্ডটো জড়িত হৈ আছিলে নাই সেই কথা হয় কল্প এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে এতিয়া দিছপুৰ আৰক্ষী থানাত মাৰাথন জেৰা চলিছে এজন বিতৰ্কিত মানস চলিহা আৰু আৰক্ষীৰ জেৰাৰ পিছত পোহৰলৈ আহিব মানস চলিহাৰ কুকীৰ্তিবোৰ প্ৰকৃততে কিমান দূৰ সঁচা কিমান দূৰ মিছা